সকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানে যে অসম চৰকাৰে যি এটা কথা কৈছিলে যে অসম চৰকাৰৰ যিখিনি চৰকাৰী কৰ্মচাৰীখিনিৰ কাৰণে তেওঁলোকে মানে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ এটা তেওঁলোকে আনিছিলে, যিটো সকলো চৰকাৰী কৰ্মচাৰীক মানে কভাৰ কৰিব। তাত টাৰ্ম ইঞ্চুৰেঞ্চ আছিলে, এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ আছে, ডিজেবিলিটি ইঞ্চুৰেঞ্চ আছে। ডিজেবিলিটি দুই টাইপৰ, পাৰ্চিয়েল হওক বা মানে কমপ্লিট হওক, টোটেল হওক। লগতে মানে এয়াৰ এক্সিডেণ্টৰ আছিলে, তেনেকুৱা ধৰণৰ বহুতখিনি। লগতে হেল্থ স্কিম এটাও আছে, যিটো ভলেণ্টাৰী হয়। হেল্থ স্কিমটো আপোনালোকে ল'ব পাৰে, নল'বও পাৰে, কাৰণ সেইটোত প্ৰিমিয়াম দিব লাগিব। বাকীখিনিত 1 টকাও দিব নালাগে আপোনালোকে প্ৰিমিয়াম। চাকৰি কৰা হ'লে আপোনালোকে সেইখিনি পাব। চ' ধৰি লওক টাৰ্ম ইঞ্চুৰটোৰ পইচাটো অলপ কম আছিলে, যিহেতু মাত্ৰ 10 লাখ টকা দিয়া হৈছে। এইটো আমি অলপ বঢ়াবলৈ কৰিছোঁ। বাট বাকীখিনিৰ ক্ষেত্ৰত পাৰ্চনেল এক্সিডেণ্ট ইঞ্চুৰেঞ্চ সেইখিনি যথেষ্ট আছে, 1 কোটি টকা। এয়াৰ এক্সিডেণ্টৰ ক্ষেত্ৰত 2 কোটি 10 লাখ টকা, বহুতখিনি আছে। চ' যি কি নহওক, এইখিনি লৈ পেলাই মাজতে SBI লগত MOU কৰা হৈছিলে। আৰু ঠিক সেইদৰে অন্যান্য বেংকৰ লগতো আজি MOU স্বাক্ষৰ কৰা হ'ল। কিন্তু ইয়াৰ মাজতে এটা বস্তু আছিলে যে গোটেই এই যি স্কিম আছে, এই স্কিমখিনি আপোনালোকৰ অকল পাৰ্মানেণ্ট এমপ্লয়ীখিনিৰ কাৰণে নেকি? কাৰণ কণ্ট্ৰেকচুৱেল এমপ্লয়ীখিনিৰ ক্ষেত্ৰত সেই বস্তুটো কি হ'ব, সেই বস্তুটো কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নাছিলে। কিন্তু এই বস্তুটো আমিও ভাবি আছিলোঁ যে কণ্ট্ৰেকচুৱেলখিনিকো এইটো বস্তুৱে কাভাৰ কৰিব লাগে, যিহেতু তেওঁলোকো এই ছেইম এমাউণ্ট অফ মানে ৱৰ্ক তেওঁলোকে কৰে। তো ফাৰ্ডাৰ আজি সেই বস্তুটো ভালদৰে ক্লেৰিফাই কৰি দিলে, আৰু যথেষ্ট ভাল খবৰ। কণ্ট্ৰেকচুৱেল যিমানখিনি আপোনালোকে এমপ্লয়ী আছে, কণ্ট্ৰেকচুৱেল এমপ্লয়ীখিনিয়েও পাৰ্মানেণ্ট এমপ্লয়ীখিনিয়ে যিদৰে এই স্কিমৰ সুবিধা পাব, ঠিক সেইদৰে কণ্ট্ৰেকচুৱেল সকলো এমপ্লয়ীয়ে যি লেভেলতে হওক, যেনেকুৱাকেই হওক, সকলো কণ্ট্ৰেকচুৱেল এমপ্লয়ীয়েও এই যিটো স্কিম আছে, আপোনাৰ জিৰ' প্ৰিমিয়াম যিটো এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হওক বা টাৰ্ম ইঞ্চুৰেঞ্চ হওক বা এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হওক, পাৰ্চিয়েল ডিজেবিলিটি হওক, টোটেল ডিজেবিলিটি হওক বা হেল্থৰ হওক, সকলোখিনি মানে বস্তু আপোনালোকেও পাব, তাৰ বেনিফিটখিনি আপোনালোকেও পাব। চ' আজি মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেৱে সেই যি চুক্তি স্বাক্ষৰ কৰিলে, তাতে ক্লিয়াৰলি তেওঁলোকে লিখি দিছে যে পাৰ্মানেণ্ট আৰু কণ্ট্ৰেকচুৱেল দুইখিনি ক্ষেত্ৰতে এই বস্তুখিনি তেওঁলোকে কৰিব। চ' যথেষ্ট ভাল কথা, যিহেতু কণ্ট্ৰেকচুৱেল এমপ্লয়ীখিনিৰ বহুখিনিৰে চেলাৰী বহুত কম, আৰু সেই বস্তুটো তেওঁলোকৰ নিশ্চিতভাৱে তেওঁলোকৰ চেলাৰীটো তেওঁলোকৰ অলপ গুৰুত্ব দি পেলাই অলপ বঢ়াব লাগে। কাৰণ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ছেইম কাম কৰিও কিছুমান ডিপাৰ্টমেণ্টৰ ছেইম ধৰি লওক পষ্ট কিছুমান আছে, বেলেগ বেলেগ বিভাগত যি একেই পদবিলাক আছে, কোনোবা এটা ডিপাৰ্টমেণ্টত পইচা বেছি, কোনোবা এটা ডিপাৰ্টমেণ্টত পইচা কম, তেনেকুৱা ধৰণেও কিছুমান বস্তু হৈ আছে। চ' এই বস্তুবিলাক ইকুৱেলাইজ কৰি, ৰেচনেলাইজ কৰি তেওঁলোকৰ চেলাৰীৰ ক্ষেত্ৰতো যাতে সেই বস্তুটো কৰে, যিদৰে ইমান এটা সুন্দৰ যিটো মানে আজি মানে বস্তু কৰিলে যে কণ্ট্ৰেকচুৱেল এমপ্লয়ীখিনিকো এই বস্তুটোদি কভাৰ কৰি লৈছে, তেওঁলোকৰ নিৰাপত্তা এটা হৈ গৈছে এই বস্তুটোৰ যোগেদি। চ' আজি কি কৈছিলে এই বস্তুটো এবাৰ দেখাই দিছোঁ চাওক। চ' আজি মাননীয় বিত্তমন্ত্ৰী মহোদয়া অজন্তা নেওগ বাইদেৱে আজি এই বস্তুটো লিখিছে যে দ্য ফাইনেন্স ডিপাৰ্টমেণ্ট অফ আছাম হেজ চাইনড এন MOU উইথ পাঞ্জাৱ নেশ্যনেল বেংক, এক্সিছ বেংক এণ্ড ইণ্ডিয়ান বেংক। চ' ইয়াৰ আগতে মাত্ৰ আছিলে আপোনালোকৰ SBI লগত কৰিছিলে, কিন্তু বৰ্তমান PNB, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ লগতো তেওঁলোকে কৰিছে, যিহেতু ইয়াতো বহুতখিনি এমপ্লয়ী ধৰি লওক থাকে, একাউণ্টছ থাকে, বা ইয়াৰ পৰাও ধৰি লওক ক্লেইম ছেটেল কৰিব পাৰিব। চ' ঠিক সেইদৰে অন্যান্য নেশ্যনেলাইজ বেংকৰ লগতো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সেইবিলাক কৰা হ'ব। ইয়াত লিখিছে যে টু প্ৰভাইড জিৰ' কষ্ট লাইফ ইঞ্চুৰেঞ্চ ফৰ দ্য ষ্টেট গভৰ্ণমেণ্টছ পাৰ্মানেণ্ট এণ্ড কণ্ট্ৰেকচুৱেল এমপ্লয়িজ। চ' জিৰ' কষ্ট লাইফ ইঞ্চুৰেঞ্চ, চ' কোনো ধৰণৰ আপোনালোকে পইচা দিব নালাগে, আপোনালোকে ফ্ৰীতে সেই কভাৰেজটো আপোনালোকে পাব, আৰু কিবা হ'লে সেইটো ক্লেইম কৰিব পাৰিব। ইয়াৰ লগতে খালি এটা হেল্থ ইঞ্চুৰেঞ্চ আছে, যিটোত আপোনালোকে প্ৰিমিয়াম দিব লাগিব। সেইটো আপোনালোকে ল'বও পাৰে, নল'ব পাৰে, কিন্তু মই ছাজেষ্ট কৰিম যে আপোনালোকে লওক, কাৰণ কেছলেছ হয় আৰু বহুত কম প্ৰিমিয়ামত হয়। ইমান কম প্ৰিমিয়ামত আপোনালোকে 4জন মানুহৰ ঘৰৰ কোনো ধৰণে আপোনালোকে এনেকুৱা ইঞ্চুৰেঞ্চ নাপায়। চ' পাৰ্মানেণ্ট এণ্ড কণ্ট্ৰেকচুৱেল এমপ্লয়িজ, চ' পাৰ্মানেণ্টখিনিৰ ক্ষেত্ৰতো কৰিছে আৰু কণ্ট্ৰেকচুৱেলখিনিৰ ক্ষেত্ৰতো কৰিছে। চ' কণ্ট্ৰেকচুৱেলখিনিৰ কাৰণে যে কৰিছে, এই বস্তুটোত বহুত ভাল পাইছোঁ। এনশ্বৰিং দেয়াৰ ফাইনেন্সিয়েল ছিকিউৰিটি এণ্ড ৱেলবিং। চ' এবছলিউটলি এইটো এটা ফাইনেন্সিয়েল ছিকিউৰিটি তেওঁলোকৰ ক্ষেত্ৰত হৈ গৈছে, যে তেওঁলোকৰ যদি কিবা এটা হয়, সেইটো বহুতৰে সেইটো টেনশ্যন হৈ থাকে। চ' তেওঁলোকৰ যদি কিবা এটা হয়, ঘৰৰ মানুহখিনি যাতে কোনো অসুবিধা নোহোৱাকৈ চলি যাব পাৰে এই ক্লেইমৰ এমাউণ্টটো দি। চ' এইটো ক্ষেত্ৰত বহুত ভাল এটা এইটো ডিচিশ্যন তেওঁলোকে লৈছে। চ' এজ পাৰ দ্য এগ্ৰিমেণ্ট বেনিফিট কি হয় আপোনালোকে চাওক। টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ, টাৰ্ম লাইফ ইঞ্চুৰেঞ্চটো আপোনালোকে গুগল মাৰিলে বেছি ভালদৰে বুজি পাব। 10 লাখ টকা দিছে, যিকোনো পৰ্যায়ত যদি আপোনালোকৰ মৃত্যু হয় তেতিয়া বা কিবা যদি আপোনালোকৰ হয়, তেতিয়া টাৰ্ম লাইফৰ ক্ষেত্ৰত 10 লাখ টকা পাব। পাৰ্চনেল এক্সিডেণ্টৰ ইঞ্চুৰেঞ্চ আছে, য'ত আপোনালোকৰ এক্সিডেণ্টেল ডেথ হ'লে 1 কোটি টকা, পাৰ্মানেণ্ট টোটেল ডিচেবিলিটি হ'লে আপোনালোকৰ আপ টু 1 কোটি টকা। পাৰ্মানেণ্ট টোটেল ডিচেবিলিটি আপোনাৰ বহুত কণ্ডিশ্যন থাকে, বহুতখিনি ক্ৰাইটেৰিয়া থাকে, ডক্টৰে যেনেকৈ দিব ঠিক সেইদৰে আপোনালোকে ক্লেইম পাব। 1 কোটি টকা মেক্সিমাম য'ত অ'কে। চ' পাৰ্মানেণ্ট পাৰ্চিয়েল ডিচেবিলিটি হ'লে আপ টু 80 লাখ আপোনালোকে পাব। এয়াৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চ যদি আপোনালোকৰ হয় 2 কোটি টকা, কিন্তু এইটো 2 নহয়, 2 কোটি 10 লাখ টকা, 1 কোটি 60 লাখ টকা পায়। আৰু যদি ৰূপে ডেবিট কাৰ্ডেদি যদি আপোনালোকে এয়াৰ টিকেট বুকিং কৰে, তেতিয়া আপোনালোকে আৰু এডিশ্যনেল 50 লাখ পায়, অৰ্থাৎ 2 কোটি 10 লাখ টকা আপোনালোকে এইটোত পাব। চ' এইখিনি আপোনালোকৰ কিছু ফটো আজি MOU চাইন কৰাৰ সময়ৰ।
সো ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত যদি ডিটেইল MOUখন আপোনালোকে পঢ়িব বিচাৰে গোটেইখিনি জানিব বিচাৰে মোৰ চেনেলত যাব চেনেলত গৈ পেলাই যিটো প্ৰথম ভিডিঅ' আছে ফ্ৰী ইঞ্চুৰেঞ্চ মই পাহৰিলোঁ কালিয়ে দিয়া আছিলে বাৰু প্ৰথম যিটো ভিডিঅ' ফ্ৰী ইঞ্চুৰেঞ্চ ফৰ অল আছাম গভৰ্ণমেণ্ট এমপ্লয়িজ বুলি এইটো কালি দিয়া হৈছিলে আপোনালোকৰ SBIৰ ক্ষেত্ৰত আছিলে তাত কণ্ট্ৰেকচুৱেলখিনি মেনশ্যন তেনেকৈ নাছিলে কিন্তু আজি সেই বস্তুটো তেওঁলোকে দি দিছে চ' যথেষ্ট ভাল কথা খালি MOU যিখিনি কণ্ডিশ্যন আছে গোটেইখিনি আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকে বুজি পাব এইটো আপোনালোকে চেক কৰি চাই ল'বগৈ আপোনালোকে দেখিলে নিশ্চিতভাৱে এটা বহুত ভাল বস্তু আৰু এই স্কিমখনৰ যোগেদি চৰকাৰী যিমানখিনি কৰ্মচাৰী আছে বেলেগ নহ'লেও তেওঁলোকৰ জীৱনৰ নিৰাপত্তা এটা অলপ ফালৰ পৰা হৈছে কাৰণ কিবা হ'লে ধৰি লওক তেওঁলোকৰ পৰিয়াল বা তেওঁলোকৰ যিখিনি নিকট আত্মীয় আছে এনেকুৱাখিনি আছে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ তেওঁলোক চলি যাব পাৰিব যিহেতু যথেষ্ট এমাউণ্টৰ এটা তেওঁলোকে ক্লেইমৰ ব্যৱস্থা তেওঁলোকে কৰিছে কিন্তু এটা বস্তু সঁচা যে টাৰ্ম ইঞ্চুৰেঞ্চটো অলপমান বেছি কৰিব লাগিছিলে চ' সেইটো হ'লে আৰু বেছি ভাল হ'লে টাৰ্ম ইঞ্চুৰেঞ্চটো মাত্ৰ 10 লাখ টকা দিয়া হৈছে সেইটো আৰু অলপ বেছি কৰিবলৈ দিছে কিন্তু তথাপি চৰকাৰে সেই বস্তুটো মেম'ৰেণ্ডামত সেইটো ক্লিয়াৰলি কৈছে যে বেংকে যদি বিচাৰে তেওঁলোকে আৰু বেছিকৈ বেনিফিট তেওঁলোকে দিব পাৰে খালি সেইটো তেওঁলোকে চৰকাৰক জনালেই হ'ল তো সেই বস্তুটো তেওঁলোকে কৰিব পাৰে সেইটো MOUত তেওঁলোকক সেইটো পূৰ্ণ তেওঁলোকক মানে সুবিধা কৰি দি থৈছে চ' ভাল কথা বাকী যিসকলে ভাবি আছিলে টেনশ্যন লৈ আছিলে যিখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়ী আছে মেজৰিটিৰে বহুত চেলাৰী যথেষ্ট কম চ' তেওঁলোকৰ ক্ষেত্ৰত এই বস্তুটো বহুত ভাল হৈছে সকলো ধৰণৰ কণ্ট্ৰেকচুৱেল এমপ্লয়ী যেনে আপোনালোকৰ PNRD হ'ব পাৰে ইলেকশ্যন ডিপাৰ্টমেণ্ট হ'ব পাৰে PWD হ'ব পাৰে আপোনালোকৰ PHE হ'ব পাৰে আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হ'ব পাৰে বা ফৰেইনাৰ্ছ ট্ৰিবিউনেল হ'ব পাৰে অ'কে চ' এনেকুৱা ধৰণৰ বহুতখিনি ডিপাৰ্টমেণ্টত বহুতখিনি মানুহে কাম কৰি আছে হাজাৰ মানুহে কাম কৰি আছে চ' এই যিখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়ী আছে পাৰ্মানেণ্ট এমপ্লয়ীখিনিতো বাৰু মই কথা নক'লোৱে তেওঁলোকে ধৰি লওক চেলাৰী যিটো স্কেল পায় বা তেনেকুৱা ধৰণৰ গোটেই বস্তুবিলাক পাই থাকে কিন্তু কণ্ট্ৰেকচুৱেলখিনিৰ ক্ষেত্ৰতো এই যি স্কিমটো লাগু কৰি দিছে যথেষ্ট এটা ভাল কথা বুলি কৈছোঁ আৰু মানে ভাল পাইছোঁ বস্তুটো বহুত সুন্দৰ এটা তেওঁলোকে ডিচিশ্যন এই বস্তুটো লৈছে চ' ডেফিনেটলি আই গেছ চেলাৰী এতিয়াও কম হৈ থাকিব পাৰে পাছলৈ হয়তো বাঢ়িবগৈ পাৰে বাট আপোনালোকৰ চেলাৰীটো যিয়ে হওক নহওক সেইটো মই ক'বলৈ নাযাওঁ বাট আপোনালোকৰ নিৰাপত্তা এটা হৈছে যে টেনশ্যন নাইকিয়া হৈছে যে কিবা এটা হ'লে সেইটো আপোনালোকৰ এই বস্তুটো এটা আছে যে আপোনালোকে বেলেগ টাৰ্ম ইঞ্চুৰেঞ্চ বা কিবা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ নল'লেও আপোনালোকৰ কিবা এটা হ'লে সেইটো ঘৰৰ মানুহখিনি ইমান এটা ধৰি লওক চলিবলৈ অসুবিধা নোহোৱাকৈ তেওঁলোক চলি যাব পাৰিব চ' ইমানখিনিয়ে আৰু আশা কৰিছোঁ বস্তুটো ভাল পালে যদি ভাল পাইছে লগৰখিনিৰ লগত শ্বেয়াৰ কৰি দিব পাৰে ভিডিঅ'টো যাতে তেওঁলোকে কথাখিনি গম পায় আৰু পূৰ্বতে মই যেনেদৰে দেখালোঁ ইয়াৰ যিটো ডিটেইল MOU যিখন আছিলে গোটেই ক্লজবিলাক আপোনালোকে যদি চাবলৈ হয় মোৰ আগৰ ভিডিঅ'টো মই যিটো অলপ আগত দেখালোঁ সেইটো আপোনালোকে চাবগৈ পাৰে বা আকৌ কৈ দিছোঁ যে আপোনালোকে মোৰ চেনেলত গৈ পেলাই ৰিচেণ্ট ভিডিঅ'খিনিত আপোনালোকে চাব তাতে আপোনালোকৰ যিটো মানে এই ইঞ্চুৰেঞ্চৰ কথা যিটো কোৱা আছে সেইটো এটা ৰিচেণ্ট ভিডিঅ' আছে 3-4 দিন আগৰ সেইটো আপোনালোকে চাই ল'ব গোটেই বস্তুখিনি বুজি যাব থেংক ইউ